তাৰমানে তই ফষ্টি মাৰি এতিয়াও শুই আছ। ৰাতিপুৱা হ'ল দেখিছনে নাই হা? ঐ কুলক্ষণী খুৰী, মহাৰাণী এতিয়ালৈকে টোপনি ভাগা নাই। ৰাতিপুৱা হ'ল দেখিছনে নাই হা? ঘৰৰ কাম বনবোৰ কোনে কৰিব? গাভৰু ছোৱালী হৈ এনেকৈ শুই থাকিবলৈ আহিছ? নহয় মানে খুৰী, ৰাতি বৰ বেয়া সপোন এটা দেখিছিলোঁ। মা দেউতাক দেখিছিলোঁ, তেওঁলোকে মোক ঘৰলৈ লৈ যাবলৈ আহিছিল বোলে। তাৰ পাছত বহুত ৰাতিলৈকে টোপনি নাই। ৰাতিপুৱা সময়তহে অকণমান টোপনি আহিছিল, সেইকাৰণে সাৰেই পোৱা নাছিলোঁ। তাই কথা ক'বলৈ আহিছে, মাক দেউতাকে তাইক লৈ যাবলৈ আহিছিল। সঁচাকৈ যদি নিবলৈ অহা হয় ভালেই আছিল, মই অকণমান শান্তি পালোঁ হয়। তোক মোৰ টেটত লগাই থৈ সিহঁত দুইটা মৰি গ'ল। এজনী গাভৰু ছোৱালী খোৱা বোৱা উৰুৱা পিন্ধোৱা কিমান খৰচ থাকে, সকলো মোৰ টেটত লাগিছে। মানুহটোৱে দিন হাজিৰা কৰে, যিকেইটা টকা পায় সেইকেইটা টকাৰে ঘৰখন চলি আছে। ইপিনে আকৌ দুজনীকৈ ছোৱালী। তোকেই দিম নে মই মোৰ নিজৰ ছোৱালীজনী অভাৱবোৰ পূৰ কৰিম? নালাগে খুৰী, মোক একো নালাগে। তোমালোকৰ লগত মোক ৰাখিছা, নিজৰ ঘৰখনৰে ইয়াত আছো, মই তাতেই সুখী। মোক আৰু একো নালাগে। একো নালাগে বুলি তই মোক ক'ব নালাগে। মইতো তোক এনেও একো আনি নিদিওঁ। মোৰ ছোৱালীজনী থাকোঁতে তোক আকৌ মই কেলে বস্তু আনি দিম? তোক বস্তু খোৱাৰেহে আনি দিম। তই খোৱাৰক কবি তোক একো নালাগে বুলি, তেওঁ পইচাকেইটা বাচিব। হ'ব দিয়া খুৰী, মই খুৰাক কৈ দিম বাৰু। মোৰ কাৰণে খুৰাই আৰু একো আনিব নালাগে। অ' মা, কি হৈছে ন তোমাৰ? তুমি ৰাতিপুৱাই পুৱাই বাক কেলে ইমান গালি পাৰিছা? কি হৈছে মানে? ৰাতিপুৱা কেইটা বাজিল তই কচোন? এতিয়ালৈকে এজনী উঠিবলৈ হোৱা নাই। ঘৰৰ কাম বনবোৰ কোনে কৰিব হা? তই নে মই? ঘৰৰ কামখিনি কৰাৰ লগতে বাক তুমি ৰাতিপুৱাই গালি পাৰিব লাগেনে? আজি তাই অকণমান দেৰিলৈ শুম বুলি ভাবিছিল চাগে, শুব দিয়া হয়। তাই দেখোন সদায় ঘৰৰ কাম কৰে। আজি মই কৰিম দিয়া, তাইক অকণমান শুবলৈ দিয়া। বা তই শুই থাক, মই কাম কৰিম দে। একদম চুপ বুলি কৈছো। পঢ়া শুনা নকৰাকৈ ক'ত তই কাম কৰিবলৈ আহিছ হা? যা একদম পঢ়া টেবুললৈ যা। শুই উঠি তাই কাম কৰিবলৈ আহিছে, পঢ়া শুনা শাৰী। এদিন ৰাতিপুৱা কামখিনি কৰিলে পঢ়া ক্ষতি নহয় দিয়া মা। তই মোক শিকাবলৈ আহিছ হা? এদিন ক্ষতি হ'লে কিমান ক্ষতি হয় মই নাজানো। যা একদম টেবুললৈ যা। ভণ্টি যা, তই পঢ়া টেবুললৈ যা। মই আছো নহয়, মই ঘৰৰ কাম কৰিম দে, তই সেইবোৰ চিন্তা কৰিব নালাগে। মা, তুমি বাক কেলে ইমান গালি পাৰি থাকিব লাগে কোৱাচোন? বেছিজনী এনেই মাক দেউতাক নাই, তাই আমাৰ লগতে থাকে, আমাকে নিজৰ বুলি ভাবে। তুমি যদি তাইক এনেকৈ সদায় গালি পাৰি থাকা, তাই আমাক নিজৰ বুলি কেনেকৈ ভাবিব কোৱাচোন? তাই কিমান দুখ লাগিব মনত। তাই আমাক নিজৰ বুলি নাভাবিলেও নাই, তাতে মোৰ কি শিকি যায় হা? তাই আমি মাক দেউতাক নহয় নহয়, খুৱাই খুৰীয়েক। তাই আমাৰ ঘৰত আছে যেতিয়া আৰু ঘৰৰ কাম কৰিবই লাগিব। নহ'লে তাইক মই এনেই খুৱাই বৈ ৰাখিম হা? মই তাইৰ লগত কি কৰিব লাগে কি কৰিব নালাগে সকলো জানো। তই মোক শিকাব নালাগে বুজিছ? যা নিজৰ কাম কৰগৈ। আজি যদি বৰ্তা বৰমা জীয়াই থাকিল হয়, তাই ইমানখিনি দুখ কেতিয়াও পাব লগা নহ'ল হয়। তোমালোকে যিয়ে নোকোৱা কিয়, মই কিন্তু তাইক বহুত ভাল পাওঁ, নিজৰ বাৰ দৰে ভাবোঁ। মই সকলো জানো, এইবোৰ কথা তই নিজে কোৱা নাই। এইবোৰ কথা তোক তাই মূৰত সোমোৱাই দিছে। তাই তোৰ মূৰটো খাবলৈ ধৰিছে আৰু তই তাই হৈ মোৰ লগত তৰ্ক কৰিবলৈ লৈছ। নাই মা, তুমি ভুল বুজিছা। বায়ে মোক তেনেকুৱা একো কথা কোৱা নাই আৰু মই তোমাৰ লগত তৰ্ক কৰা নাই। খালি মই কথাটোৱে কৈছোঁ। হ'ব দিয়া মা, মই পঢ়াত বহোগৈ। তুমি আকৌ মোৰ কাৰণে তাইক একো গালি নাপাৰিবা। মহাৰাণীজনী থাকোঁতেই মই বা মোৰ ছোৱালীজনীৰ হাতেৰে কেলে কাম বনবোৰ কৰাম? তাইক খুৱাই বোৱাই ৰাখিছোঁ যেতিয়া আৰু তাই ঘৰৰ কাম সকলো কৰিবই লাগিব। মই যাওঁ পাকঘৰত লাগোগৈ। ছোৱালীজনী পঢ়া শুনাত বহিছে, তাইক কিবা এটা খাবলৈ দিওঁগৈ। মই ঘৰখনৰ সকলো কাম কৰোঁ, খুৰীয়ে যি কয় সকলো কৰোঁ। তথাপিতো খুৰীয়ে মোক মৰম নকয়। মোক খুৰীয়ে কেলে ইমান হিংসা কৰে বাৰু? মোৰ মা দেউতা নাই কাৰণে। মোৰ যদি মা দেউতা থকা হয়, মই খুৰীহঁতৰ লগত কেতিয়াও নাথাকিলোঁ হয়। খুৰীৰ ভয়তে গাটো কেতিয়াবা বেয়া লাগিলেও শুই আৰাম কৰি নাথাকোঁ, কাম কৰিয়ে থাকোঁ। তাৰ পাছতো গালি পাৰিবলৈ কিবা এটা নহয় কিবা এটা সৰু সুৰা আশোহা উলিয়াবই। অ' মহাৰাণীয়ে তাৰমানে পাকঘৰত সোমাই আছহি। মোৰ ৰুমটো যে এতিয়ালৈকে চাফা হোৱা নাই, কিহৰ কাৰণে হা? খুৰী, মই মানে আগপেন পিছপেন চোতালখন সাৰি পাকঘৰত বাচনখিনি ধুলোঁ আৰু পাকঘৰটো চাফা কৰিলোঁ। পাকঘৰটো চাফা কৰি হ'লেই মই আপোনাৰ ৰুমটো চাফা কৰি দিমগৈ। মই তোক কিমানবাৰ কৈছোঁ হা? মই গা ধুই অহাৰ আগতে মোৰ ৰুমটো তই চাফা কৰি থবি বুলি। তই মানে কথা নুশুন ন? প্ৰথমতে পাকঘৰটো চাফা কৰিবি, তাৰ পাছত মই গা ধুই অহাৰ আগতে মোৰ ৰুমটো চাফা কৰিবি। মই তেতিয়া ৰুমত সোমাই কাপোৰ কানিখিনি সলাই মেলি পবিত্ৰ পাওঁ আৰু পাকঘৰলৈ আহিবও ভাল ভাল লাগে। তই সেইখিনি কাম কেলে নকৰ কচোন? খুৰী, মই এতিয়াই কৰিমগৈ। আজি অকণমান উঠা দেৰি হ'ল যে, সেইকাৰণে কামখিনি শেষেই কৰিবলৈ পৰা নাই। মই এতিয়া চাফা কৰি দিওঁগৈ আপোনাৰ ৰুমটো। পাকঘৰটো সাৰি হৈছেই নহয়।
আপুনি মোক আৰু অকণমান সময় দিয়ক। অকণমান সময় পাছতে মই আপোনাৰ ৰুমটো ধুনীয়াকৈ চাফা কৰি দি থৈ আহিম খুৰী। ঠিক আছে বাৰু, তোক মই আৰু অকণমান সময় দিলোঁ। মই অকণমান সময়ৰ কাৰণে ববিতা বাহঁতৰ ঘৰৰ পৰা আহোঁগৈ। মই আহি গোটেইবোৰ পৰিপাটি হৈ থকা দেখিবই লাগিব, গোটেইবোৰ চাফ চিকুণ হৈ দেখিব লাগিব। হ'ব খুৰী, আপুনি একেবাৰে চিন্তা নকৰিব, মই কৰি দিম সকলো চাফা। আৰু এটা কথা, মই গা ধোৱা ঘৰতে কাপোৰ অলপ পেলাই থৈ আহিছোঁ মোৰ আৰু সুমনৰ। তই সেইখিনি কাপোৰ ধুনীয়াকৈ ধুবি, ধুই অকণমান ৰ'দ থকা ঠাইত মেলি দিবি। চাবি কিন্তু একো যাতে দাগ নালাগে। ঠিক আছে খুৰী, মই এইখিনি কৰি হ'লেই আপোনালোকৰ কাপোৰখিনিও ধুই দিম। ৰ'দ দিলে বুলিয়ে একেখিনি ঠাইতে কাপোৰবোৰ দিনটো থৈ নিদিবি, ইফালে সিফালে লৰাই কৰি দিবি। আজিকালি ছুটিমহীয়া বেলি, ৰ'দটো একেখিনিতে পৰি নাথাকে বুজিছ। ৰ'দ থকা ঠাইত দি কাপোৰখিনি মচমচীয়াকৈ শুকুৱাবি। হ'ব খুৰী, এনেকৈ ভেবা লাগি কেলে ৰখি আছ? পটককৈ কামখিনি কৰি ল। খাওঁতে আকৌ ক'বই নালাগে, একাহি একাহি ভাত লাগে, সমানে সমানে সকলো দিব লাগে, কামখিনি আকৌ কৰিবলৈ নোৱাৰে। সেয়া খুৰীয়ে মোক ভাতকেইটা খোৱাৰ লগত কথা শুনুৱাই থৈ গ'লেই। মইনো কেতিয়া কি খাওঁ কৈ থাকিলোঁ। ভণ্টিক চাগে কিবা খাবলৈ দিলেই, মোক এতিয়ালৈকে একো এটা খাবলৈ দিয়া নাই। অকল দুপৰীয়া ভাতকেইটাহে দিয়ে, তাকো দিনটোৰ ভিতৰত এবাৰ ভাত দিয়ে, সেইকেইটাকে কথা শুনাই। বা কি কৰিছ? কি কৰিম আৰু, খুৰীৰ ৰুমটো চাফা কৰিছোঁ। তই আকৌ পঢ়াৰ পৰা কেলে উঠি আহিব লাগে? খুৰীয়ে দেখিলে গালি পাৰিব। যা পঢ়া টেবুললৈ যা। বা একাপ গাখীৰ খাই আহোঁ। মায়ে মোক গাখীৰ গিলাচ দিছিল, মই খোৱাই নাই। দুইজনীয়ে ভগাই খাম বুলি থৈ দিলোঁ। এতিয়া মা যোৱাৰ কাৰণে মই পুতুককৈ লৈ আহিছোঁ। দুইজনীয়ে একাপ খাওঁ, পটককৈ খাই ল। মোৰ কাৰণে আকৌ কেলে তই গাখীৰ আনিব লাগে? মই নাখাওঁ, তই খা। তই পঢ়া শুনা কৰ, তোক গাখীৰ বেছি প্ৰয়োজন। তই খা, তই খালেই হ'ব দে, মোক নালাগে। বেছি কথা নকবি দেই, মায়ে মোক সদায় আগবেলা ভাটিবেলা গাখীৰ এগিলাচ দিয়ে, তোক দেখোন একোৱে নিদিয়ে। ল গাখীৰ কাপ খাই ল। মই জানো নহয় তোক মায়ে কিমান বেয়া পায়। মায়ে তোক ভালকৈ ভাতকেইটাও খাবলৈ নিদিয়ে, বেলেগ বস্তুটো দূৰৰে কথা। মই অকল পঢ়া শুনাহে কৰোঁ, অকল পঢ়া শুনা কৰিবলৈ ইমানবোৰ গাখীৰ নাখালেও হ'ব দে। তই দেখোন ঘৰৰ গোটেইবোৰ কাম কৰ, ৰাতিপুৱাৰ পৰা ৰাতি খোৱালৈকে। তোক জানো ভাল বস্তুৰ প্ৰয়োজন নহয়? বেছি কথা কৈ নাথাকিবি। গাখীৰ কাপ দিছোঁ, খাই ল। তোৰ পৰা মানে শান্তি নাই ন? দে একাপ দে বাৰু। ৰাতিও ভাতকেইটা ভালদৰে খোৱা নহ'ল যে বৰকৈ ভোক লাগি আছে। কিবা এটা খাওঁ লাগিয়ে আছিল। গাখীৰ একাপ দিলি ভালেই হ'ল দে, অকণমান সময় থাকিবলৈ পাৰিম। তোক মায়ে বহুত বেয়া পায়, মই জানো। কিন্তু কি জাননে, তই একো চিন্তা নকৰিবি, মই আছোঁ নহয়। মই তোৰ লগত সদায় আছোঁ, তই একো চিন্তা নকৰিবি। সঁচাকৈ ভগৱানে মোৰ পৰা মোৰ মা দেউতাক কাঢ়ি লৈ গ'ল, কিন্তু তোৰ দৰে মোক মৰম কৰা ভণ্টি এজনীও দি থৈ গ'ল। তোৰ পৰা যদি অকণমান মৰম চেনেহ নাপালোঁ হয়, অকণমান ভাল মাত নাপালোঁ হয়, মই এইখন ঘৰত চাগে জীয়াই থাকিব নোৱাৰিলোঁ হয়। মই কৈছোঁ নহয়, তই একো চিন্তা নকৰিবি, তোৰ লগত মই সদায় আছোঁ। মাজনী, মাজনী, পঢ়া টেবুলত নাই যে তই ক'লৈ গ'লিগৈ? মা আহি পালেহি। বা তই পুতুককৈ গাখীৰখিনি খা আৰু কাপটো দে। মই কলপাৰ পৰা ধুই আনোগৈ, পেচাব কৰিবলৈ গৈছোঁ বুলি ক'ম দে মাক। ভণ্টি, সেই কাপটো লৈ যা। মই দিব পাৰিলোঁ হয়, আকৌ মোক কাপ ধোৱা দেখিলে গালি দিব। কাপ ক'ৰ পৰা লেতেৰা হ'ল, তই কি খালি বুলি ক'ব। মই মাৰ কথা সকলো জানো। দে কাপটো মই ধুই আনি মনে মনে থৈ যাওঁ। ঐ তই যে এনেই আছ, তোৰ সকলো কাম হ'লনে নাই? হ'ল খুৰী, মই আপুনি কোৱা সকলো কাম কৰিলোঁ। এতিয়া মই ভাত বনাব লাগিব নহয়। তই দোকানৰ পৰা আহগৈ, বজাৰ কেইটামান আছে, বজাৰ কেইটা লৈ আহগৈ। খুৰী, মই হৰেণ দোকানীৰ ওচৰলৈ নাযাওঁ, সি মোক বৰ বেয়াকৈ চায়, মোৰ বৰ বেয়া লাগে। তুমি খুৰা আহিলে খুৰাকে কৈ বজাৰখিনি কৰাই ল'বা। মানুহটো ৰাতিপুৱাই কামলৈ ওলাই যায়, আবেলি সোমাইহি। সেই মানুহটোৱে ঘৰত অকণমান জিৰণি নোলোৱাকৈ আকৌ আমাক বজাৰ কৰি খুৱাব। এতিয়াহে বুজিলোঁ, তই খুৱাৰক এয়াই মৰম কৰ। তই খুৱাৰৰ কাৰণে এইখিনি কৈ দিবলৈ নোৱাৰ। খুৰী, মই নোৱাৰোঁ বুলি কোৱা নাই নহয়, কিন্তু হৰেণ দোকানী চাউনীটো মোৰ একেবাৰে ভাল নালাগে। নকৰোঁ বুলি ক'বলৈ নোৱাৰ, বাহানা দেখাবলৈ আহিছ। সি দেখোন দোকানত নাথাকেই প্ৰায়ভাগ, কাম কৰা মানুহকেইটাহে থাকে দেখোন। হ'ব দিয়ক তেনেহ'লে, মই বজাৰখিনি কৰি লৈ আহিমগৈ। দিয়ক বজাৰ লিষ্টখন দিয়ক, আৰু মই মোনাটো লৈ আহোঁগৈ। কেতিয়াবা বাকী দিব নোৱাৰিলেও হৰেণ দোকানে একো টানকৈ নকয়। আমাৰ লগত সি বহুত মিলা প্ৰীতিৰে থাকে। তই আকৌ সেই মানুহটোকে বদনাম দিবলৈ আহিছ। আজিও পইচা দিবলৈ নোৱাৰিম, বাকী কৰি আনিব লাগিব। কি বস্তু আনিছ বজাৰখিনি সিহঁতৰ খাতা বহীত লিখাই থৈ আহিবি। মই কোৱাতকৈ যাতে অকণো হেফে নহয় দিয়ক খুৰী। আজি কাৰ মুখ চাই আহিছিলোঁ জানো? আজি দেখোন মই মোৰ হ'বলগীয়া মানুহজনীক ৰাস্তাতে পাই গ'লোঁ।
এইডাল আকৌ ক'ৰ পৰা ওলালহি এইডালৰ পৰা মই কেনেকৈ বাচি যাম এতিয়া বোলো তুমি দোকানলৈ গৈছিলা দোকানৰ পৰা আহিলো কাৰ দোকানলৈ গৈছিলা তোমালোকেতো মোৰ দোকানতে বাকী খোৱা নিশ্চয় মোৰ দোকানলৈ গৈছিলা চাগে ন খুৰীয়ে মানে বজাৰ কেইটামান আনিবলৈ পঠাইছিল সেইকাৰণে গৈছিলো দোকানলৈ নিশ্চয় বাকী কৰি থৈ আহিছা হয়নে নহয় বাকী বহীত লিখাই থৈ আহিছো মই এতিয়া গৈ থাকো দিয়ক মোক ৰাস্তাটো এৰি দিয়ক বাকী বহীত লিখাইতো কেলে আহিব লাগে তুমি দোকানলৈ আহিলে পইচা দিব নালাগে নহয় বাকী কৰি যাব নালাগে তোমাৰ যি মন যায় যিমান মন যায় তুমি সিমানেই নিব পাৰিবা মোৰ দোকানৰ পৰা আৰু আজি পইচাকেইটা তোমালোকে দিব নালাগে মই বাকী বহীত কাটি থৈ আহিম আৰু শুনাচোন তুমি যদি পাৰা মোৰ দোকানলৈ সদায় এবাৰ আহিবাচোন ছোৱালী মানুহৰ বহুত বস্তু প্ৰয়োজন হয় নহয় লৈ যাবাহি আকৌ আৰু তুমি যদি মোৰ দোকানলৈ আহিবলৈ লোৱা মই দোকানতে থাকিম দোকানৰ পৰা কলৈকো নাযাওঁ মোক সেইবোৰ একো প্ৰয়োজন নাই কিয় প্ৰয়োজন নাথাকে মই বুজি পাওঁ নহয় সকলো বস্তুৱে প্ৰয়োজন হয় ছোৱালী মানুহক আৰু তুমি এনেই দেখিবলৈ ধুনীয়া সেইবোৰ লগালে তোমাক আৰু ধুনীয়া দেখিব তুমি একো চিন্তা কৰিব নালাগে মই তোমাৰ পৰা পইচা নলওঁ নহয় মোক ৰাস্তাটো এৰি দিয়ক মই ঘৰলৈ যাওঁ দেৰি কৰিলে খুৰীয়ে মোক গালি দিব খুৰীয়ে তোমাক গালি দিব খুৰীক কৈ দিবা তেওঁক যি লাগে সকলো দি দিম কিন্তু তোমাক যেন তেওঁ একো নকৰে চাওক আপুনি মোক ৰাস্তাই ঘাটে এনেকুৱা কৰা বন্ধ কৰক মই আপোনাৰ সৈতে বিয়া নহওঁ মই চিধা চিধিকৈ কৈ দিছোঁ মই খুৰা খুৰীৰ লগত থাকোঁ সিহঁতে মোক যলৈকে দিয়ে মই তলৈকে যাম আপুনি মোক আশা এৰি দিয়ক মোৰ লগত এনেকৈ লাগি মোৰ মিছাই বদনাম নলিয়াব মই তোমাক বিয়া কৰাম মই কথা পাতিলে তোমাৰ কেলে বদনাম হয় আকৌ মই কোৱা নাই নেকি আপোনাৰ সৈতে মই বিয়া নহওঁ বুলি চাওক গুচক তাৰমানে মেইন মানুহ খুৰীক পতাব লাগিব তেতিয়া মই তোক এনেই পাই যাম তোৰ কাৰণে মই ইমান আশা কৰি আছো মোৰ আশাবোৰ মই এনেকৈ মৰহি যাবলৈ দিব নোৱাৰো যি কৰিব লাগে মই তাকে কৰিম তোক নিজৰ কৰিহে এৰিম নমস্কাৰ খুৰী ভালে আছেনে নমস্কাৰ ভালেই দিয়া আহা ভিতৰলৈ আহাচোন আমাৰ ঘৰত এদিনো নাহা আজি হঠাতে আহিলা যে কিবা ডাঙৰ কথা নেকি বাৰু আজি এক দোকানলৈ পঠাইছিলো পইচাও চাগে বহুত হৈ গৈছে ন বাকী মই বাকীখিনি দিবই পৰা নাই বেয়া চেয়া নাপাবা এই আকৌ কিবা খেলি মেলি কৰি থৈ আহিলে নেকি বাৰু হিচাপ পাতি নাই সেইবোৰ কথাক লৈ মই অহা নাই সেইবোৰ সকলো ঠিকে আছে আৰু বাকী কেইটানো কি আৰু আজি পৰা নাই কাইলৈ দিব আৰু মই যিটো কথা ভাবিছো সেইটো যদি হয় সেইখন আপোনালোকৰ ঘৰৰে দোকান বুলি ভাবিব পাৰিব আৰু বাকী চাকীৰ লগত কি কথা আছে নিদিলেও হ'ব হয় নেকি তেতিয়াহ'লে বেলেগ কি কথাক লৈ আহিছানো কোৱাচোন কোৱা আচলতে আপোনাৰ ভতিজীজনী কথাহে পাতিবলৈ আহিছো আপোনাৰ লগত এইজনী আকৌ কি কৰিলে মই জানিছিলোৱে এই পঠালে কিবা এটা নহয় কিবা এটা জগৰ লগাই থৈ আহিব শান্তি নাই মানে এইজনীৰ লগত নহয় খুৰী আপুনি ভুল ভাবিছে তেওঁৰ তেনেকুৱা একো কৰা নাই মানে মই ভাবিছিলো বহুত দিনৰ পৰা আশা কৰি আছিলো আপোনাৰ ভতিজীজনীক বিয়া কৰোৱা আপোনালোকৰ যদি সন্মতি পাওঁ তেনেহ'লে আপোনাৰ ভতিজীজনীক মই বিয়া কৰাব খোজো আৰু মই আপোনাক একো নিদিয়াকৈ আপোনাৰ ভতিজীজনী মই বিচৰা নাই আপোনাক মই বহুত টকা দিম যিমান টকা লাগে সিমানেই দিম আপুনি মুঠতে আপোনাৰ ভতিজীজনীক মোৰ লগত বিয়া দি দিয়ক টকা দিব মই যিমান বিচাৰো কিমান টকা দিম বুলি কৈছে বাৰু অকণমান আইডিয়াটো কোৱাচোন কিমানমান টকা দিবা বাৰু আপুনি যিমান বিচাৰে মই সিমানেই দিম মুঠতে আপুনি মোক আপোনাৰ ভতিজীজনীক দিব লাগিব আৰু দোকানৰ বাকীখিনিও মাফ কৰি দিম আচলতে আপোনাৰ ভতিজীজনী বহুত শান্ত শিষ্ট সহজ সৰল ছোৱালী তেনেকুৱা ছোৱালী এজনী মই বিচাৰি ফুৰিছিলোঁ আৰু দেখাত একেবাৰে অপেচৰি একো ষ্টাইল নকৰিলেও বহুত ধুনীয়া দেখি তাইক মই তাইক বিয়া কৰামেই আপুনি খালি এইখন বিয়া ফিক্স কৰক ঠিক আছে তুমি একো চিন্তা কৰিব নালাগে তুমি ধুমধামকৈ বিয়া যোগাৰ কৰা মই মোৰ ভতিজীজনীক তোমালৈকে বিয়া দিম সঁচাকৈ কৈছেনে কিয় মিছা কম আকৌ সঁচাকৈ কৈছো ঠিক আছে তেনেহ'লে মই বামুণৰ লগত কথা পাতি অতি সোনকালে বিয়াৰ দিন এটা ঠিক কৰোঁ অতি সোনকালে কৰা মই যাওঁ দিয়ক মই চিধা বামুণৰ ওচৰলৈকে যাওঁ যোৱা কিন্তু মোৰ পইচাখিনি দিম বিয়া দিনাখনেই দিম তাইক মই ল'ম আৰু আপুনি টকা ল'ব ঠিক আছে হ'ব দিয়া তেনেহ'লে যোৱা আৰে বাহ বহুত ধুনীয়া কথা হৈ গ'ল দেখোন আজি এই কুলক্ষণীজনী মোৰ কিবা নহয় কিবা এটা কামত আহিল তাইক মই সেইটোলৈ বিয়া দিলে বহুত টকা পাম আৰু সেইখিনি টকা দি মোৰ ছোৱালীজনীক বেলেগ এখন ভাল ঘৰলৈ বিয়া দিম এই দোকানীটো কুলক্ষণীজনীৰ কাৰণে পাগল হৈ আছে মই যিমান বিচাৰোঁ সি সিমানেই টকা দিব বোলে মা এইবোৰ কি হৈছে আমি সকলো শুনিছোঁ তুমি সেই অসভ্যটোলৈ বাক বিয়া দিবলৈ খুজিছা তুমি জানানে নাজানা সেইটো চোৰ ডকাইত ইপিনে অসভ্য কিমান বয়ৰ লগত তাৰ বদনাম হৈছে তুমি সকলো জানিও ইমান বেয়া মানুহ এটাৰ লগত বাক কেনেকৈ বিয়া দিবলৈ ওলাইছা
তহঁত দুইজনী অকণমান বুজিবলৈ চেষ্টা কৰ। সি আগতেহে বেয়া আছিল, এতিয়া বেয়া নহয় নহয়। আৰু আমাৰ এইক যদি তালৈ বিয়া দি দিওঁ, সি আৰু কেতিয়াও বেয়া কাম নকৰে। মোৰ সেইখিনি বিশ্বাস আছে, কাৰণ আমাৰ এই কাৰণে সি পাগল হৈ আছে। আমাৰ এই তাক যেনেকৈ কয়, যিয়ে কয়, সি তাকেই শুনিব। সেইকাৰণে সি এইক বিয়া কৰাৰ পাছত সেইবোৰ বেয়া কাম নকৰে বুলি মোৰ বিশ্বাস আছে। আৰু তাৰ উপৰিও দেউতাই কিমান কষ্ট কৰি আমাৰ ঘৰখন চলাইছে। তিনিজনীকৈ মাইকী মানুহ, আমি তিনিজনীয়ে খোৱাহে। আমি জানো দেউতাক কিবা সহায় কৰিবলৈ পাৰিছো? অকলে অকলে মানুহজনে ৰাতিপুৱাই যায়, আবেলি আহে, কিমান কষ্ট কৰিছে। আমাৰ কাৰণে সম্ভৱ নহয় তহঁত দুইজনীকে ধুমধামকৈ বিয়া দিবলৈ। ভাল ল'ৰা এটা পাওঁতেই তাইক যেনেতেনে বিয়াখন দি লওঁ। আৰু সি কৈছে নহয় আমাক বহুত টকা দিম বুলি। সি টকাখিনি দিলে তোৰ বিয়াখন দিবলৈ আমাৰ সহজ হ'ব। দেউতাৰ বেছি কষ্ট নহ'ব। তাইনো আমাৰ ঘৰখনৰ কাৰণে কি কৰিছে, এইখিনিও কৰিব নোৱাৰিব নেকি? খুৰী, মই বাহিৰলৈ ওলাই যাম, লোকৰ ঘৰত কাম কৰি পইচা আনি দিম ভণ্টিৰ বিয়া দিবলৈ। তথাপিতো মই সেইটোলৈ বিয়া নহওঁ। এই দোকানীটো একেবাৰে ভাল মানুহ নহয়। সি মোক লগ পালে বহুত বেয়া দৃষ্টিয়ে চায়। তাৰ চাউনীবিলাক মোক একেবাৰে ভাল নালাগে, আৰু তাৰ চৰিত্ৰও বেয়া। মই তাৰ লগত বিয়া নহওঁ খুৰী। চা, তই সেইটোৰ লগত বিয়া হ'বই লাগিব। আৰু তোৰ কি আছেনো? নে তোৰ মা বাপেই আছে, না তোৰ সম্পত্তি এগালমান আছে, নে তোক দেখিবলৈকে ধুনীয়া। তোৰ কাৰণে ৰাজকুমাৰ আহিব বুলি তই ৰৈ আছ যে, যি পাইছ তাতে সন্তোষ হ, বুজিছ? আৰু এইখন ঘৰত মই যি ক'ম সেয়াই হ'ব। তহঁত দুইজনীৰ লগত মোৰ তৰ্ক কৰা একেবাৰে ইচ্ছা নাই। মই কৈছো নহয়, তই দোকানীৰ সৈতে বিয়া হ'ব লাগিব মানে হ'বই লাগিব। মই সেইটোলৈ বিয়া নহওঁ ভণ্টি। সেইটো একেবাৰে ভাল মানুহ নহয়। মই লোকৰ ঘৰত কাম কৰি পইচা আনি দিম তোক বিয়া দিবলৈ, কিন্তু মই সেইটোলৈ বিয়া নহওঁ। বা, তই নাকান্দিবিচোন, নাকান্দিবি। মই আছো নহয় তোৰ লগত। মই কিবা এটা বুদ্ধি কৰিম ৰ। এইখন বিয়া মই থাকোঁতে কেতিয়াও হ'ব নোৱাৰে। সি কেনেকুৱা মই ভালদৰে জানো। সি যেনেকুৱা তাক সেয়া পাকতে ফচাব লাগিব, বুজিছ? এনেকৈ কান্দা কুটা কৰিলে আমাৰ কথা কোনো নুশুনে। তই কিবা এটা কৰ, কিবা এটা কৰ। সেইখন বিয়া যেনে তেনে ৰখাই দে। মই সেইটোলৈ বিয়া নহওঁ। নহয়, এইখন বিয়া কেতিয়াও নহয়। তই একো চিন্তা নকৰিবি। তই ধুনীয়াকৈ ঘৰত থাকচোন, মই অকণমান বাহিৰলৈ যাওঁ। আৰে খুলখালি, তুমি বাইৰক নিদিয়াকৈ ভিনীৰ ঘৰলৈ আহিলে? আহা আহা, বহাচোন। তোমাৰ কাৰণে কি আনিম? চাহ, কফি, কি খাবা কোৱা? নহয় ভিনদেউ, আপোনাৰ লগত মোৰ বেলেগ এটাহে কথা আছিল। মাৰ পৰা গম পালো মোৰ বাৰ লগত বোলে আপোনাৰ বিয়া ঠিক হৈছে। অঁ, ঠিকেই শুনিছা। মানে বায়ো গম পাইছে কথাটো। বায়ে আকৌ মোক আপোনাৰ ওচৰলৈ পঠাই দিছে। বিয়াখন ধুমধামকৈ হ'ব বুলি শুনি তাইক নানিলো আৰু। বিয়াৰ আগতে আকৌ কইনাজনী ঘৰলৈ আহিলে বেয়া কথা হ'ব নহয়, মানুহে দেখিও বেয়া বুলি কয়। সেইকাৰণে মই আহিছো বাৰ খবৰ এটা দিবলৈ। কি খবৰ? তোমাৰ বায়ে মোৰ কাৰণে কি খবৰ দিছে? কোৱাচোন কোৱা। তোমাৰ বাৰ সকলো কথাই মানিবলৈ সাজু আছো। তেওঁ কি কৈ পঠাইছে মোক সেইটো কোৱা। মানে আপুনি যদি বিচাৰে বা আপোনাৰ ঘৰতে বিয়া হোৱাটো, তেনেহ'লে বাক এটা বস্তু দিব লাগিব। কোৱাচোন কোৱা, কি লাগিব কোৱা। মানে বায়ে সপোনত দেখিছে, বাৰ মাকে আহি কৈছে বিয়া দিনাখন কইনা হওঁতে সেই শিৱ মন্দিৰত যে আছে খাৰু দুযোৰ, সোণৰ খাৰু, সেই দুযোৰ পিন্ধি কইনা হ'বলৈ কৈছে। তাই সেইকাৰণে ইচ্ছা কৰিছে আপুনি সেই খাৰু দুযোৰ আনি তাইৰ হাতত মনে মনে দিব, আৰু তাই সেই দুযোৰ পিন্ধি কইনা হ'ব। কিন্তু শিৱ মন্দিৰৰ খাৰু দুযোৰ কেনেকৈ আনিমনো? মানুহে গম পালে দেখোন বেয়া কথা হ'ব। আজি শনিবাৰ, আজি মন্দিৰলৈ কোনো নাযায়, সোমবাৰেহে যায়। আপুনি আজি ৰাতি খাৰুযোৰ মনে মনে চুৰ কৰি লৈ আহকগৈ। তাইক আকৌ মাকে সপোনত কৈছে নহয়, তাই সেইযোৰ পিন্ধিবলৈ নাপালে মনটো বৰ বেয়া লাগিব। নাই নাই, তাই মোৰ কইনা হ'ব। কইনা যদি আকৌ মন মাৰি থাকিলে কেনেকুৱা লাগিব দেখিবলৈ। মই আজি গৈ সেই খাৰু দুযোৰ মনে মনে আনি দিম তাইক। তুমি কিন্তু এইটো কথা কাকো নকবা দেই, নহ'লে মই ফচি মৰিব লাগিব। আমাৰ দুইটাৰ মাজতেই থাকিব। আপুনি একেবাৰে চিন্তা নকৰিব ভিনদেউ, মই এইবোৰ কথা কাকো নকওঁ। আমাৰ দুইটাৰ মাজতে থাকিব। অঁ, আৰু তোমাৰ কাৰণে কি লাগিব? তোমাক একো নালাগে। তুমি আকৌ মোৰ মৰমৰ ফুলখালি হ'বা নহয়। মোৰ কথাটো পাছত, আগতে বাৰ ইচ্ছাটো পূৰণ কৰকচোন। মই বাৰু পাছত বিচাৰিম কি লাগে। বায়ে মোক বেছি সময় কৰিবলৈ কোৱা নাই। মই এতিয়া গৈ থাকো দিয়ক। অঁ, যোৱা বাৰু। তেওঁ যদি মোৰ কাৰণে আৰু কিবা খবৰ পঠায় তুমি আহিবা দেই। নিশ্চয় আহিম ভিনদেউ, মই এতিয়া গৈ থাকো। অঁ, যোৱা। কি তুমি সঁচা কথা কৈছানে? মন্দিৰৰ সেই সোণৰ খাৰুযোৰ চুৰ হ'বলৈ ওলাইছে নেকি? অঁ গাঁওবুঢ়া দেউতা, মই আকৌ কেলে মিছা কথা ক'ম। মই দোকানলৈ যাওঁতে শুনিছো ৩-৪টামান ল'ৰাই আলোচনা কৰি আছে আজি ৰাতি মন্দিৰৰ সোণৰ খাৰুযোৰ চুৰ কৰাৰ কথা। ঠিক আছে তেনেহ'লে, মই এতিয়া থানাৰ লগত যোগাযোগ কৰি চিকিউৰিটি ৰাখিম। গাঁওবুঢ়া দেউতা, চিকিউৰিটি কেইটা লুকুৱাই ৰাখিব। চিকিউৰিটি কেইটা টকা দেখিলে চোৰে কেনেকৈ চুৰ কৰিবলৈ যাব। এইটো ব্যৱস্থাও কৰিব লাগিব। তোমাক বহুত ধন্যবাদ, তুমি এইটো ইনফৰমেশ্যন আনি দিয়াৰ কাৰণে। হ'ব দিয়ক, মই এতিয়া গৈ থাকো।
কাইলৈ পৰহিলৈ বেলেগ এখন ঘৰ চম্ভালিব লাগিব। আজিলৈ তই ভালদৰে ঘৰৰ কামখিনি কি নাজানিলি? খুৰী, মই দেখোন ভালদৰে কৰিছিলোঁ, ক'তবা কি ভুল হ'ল? মা, অ' মা, সেই দোকানীটো যে, সেইটোক পুলিচে ধৰি লৈ গ'ল, বুজিছা? যোৱা ৰাতি সি চুৰ কৰিবলৈ গৈছিল, তাক পুলিচে জেললৈ লৈ গ'ল। কি? দোকানীটোক পুলিচে লৈ গ'ল? ভণ্টি, তই সঁচাকৈ কৈছনে? সঁচাকৈ সেইটো জেলত গ'ল? অ' বা, একদম সঁচা কথা কৈছোঁ। আমি দুইজনী বনোৱা প্লেনত সেইটো ফচিল আৰু পুলিচে তাক লৈ গ'ল। সি এতিয়া জেলত, তই নিশ্চিন্ত থাক। তাৰমানে তহঁতি কি কৰিছিলি? খুৰী, তুমি কৈছিলা নহয় সি বহুত ভাল বুলি। দেখিছা তাক আমি কেনেকৈ জেলত পঠালো। সি যদি ইমান ভাল হ'ল হয়, সি চুৰ কৰিবলৈ কেতিয়াও নগ'ল হয়, যিমানে আমি নকওঁ কিয়। অঁ, সি যে বদমাছ, মই এতিয়াহে বুজি পাইছোঁ। সি সঁচাকৈ বদমাছ, বুজিছ? তহঁতে তাক ভালেই কৰিলি জেলত দিলি। এই যদি তাক এনেকৈ জেলত পঠাব পাৰে, এই দেখোন মোকো কেতিয়াবা কিবা কৰি পেলাব, মোকো জেলত দিব। মোৰ ভয়হে লাগিছে পাই। এই ওপৰত মই ইমান অত্যাচাৰ কৰোঁ, জেলত দিলে কি হ'ব? আজিৰ পৰা মই আৰু এই লগত একো অত্যাচাৰ নকৰোঁ। মাজনী, তই যি কৰিলি ভালেই কৰিলি। তহঁত দুইজনীয়ে লগ হৈ তাক ভাল শিক্ষা এটা দিলি। মইতো তাক বহুত ভাল বুলি ভাবিছিলোঁ, কিন্তু সি এনেকুৱা বুলি এতিয়াহে গম পালোঁ। খুৰী, তোমাৰ সন্মুখত প্ৰমাণ দিবলৈ আমি এইবোৰ কৰিলোঁ। যি হ'ল ভালেই হ'ল, নহ'লে তোক তালৈ দিয়াৰ পাছত তোৰ কি গতি হ'ল হয়? যা মাজনী, তই অকণমান আৰাম কৰগৈ যা। মই পাকঘৰত ভাত বনাইছোঁ, মাত দিলে পাকঘৰলৈ আহিবি ভাত খাবলৈ। যা, অকণমান আৰাম কৰগৈ। আৰু সুমন, তয়ো অকণমান আৰাম কৰগৈ যা। মই যেতিয়া মাতিম দুইজনী আহিবি পাকঘৰলৈ। আৰু আজিৰ পৰা মই তহঁতক কেতিয়াও গালি গালাজ নাপাৰোঁ। তহঁতে এইখন ঘৰত ধুনীয়াকৈ থাকিব পাৰিবি বাই ভনীৰ দৰে। খুৰী, অঁ, মই ঠিকেই কৈছোঁ। যা, তহঁতে আৰাম কৰগৈ যা। অ' বা, দেখিলি, এক গুলি দুই চিকাৰ হৈ গ'ল। আমি তাকহে শিক্ষা দিলোঁ, ইপিনে আকৌ মা এনেই সলনি হ'ল। সঁচাকৈ খুৰীয়ে যে মোক ইমান মৰমত কেতিয়াবা মাতিব মই ভবাই নাছিলোঁ। আজি সকলো সলনি হৈ গ'ল। মোৰ বহুত ভাল লাগিছে। এতিয়া আৰু একো চিন্তা নাই, আমি দুইজনী ধুনীয়াকৈ থাকিব পাৰিম। ঘৰখন চলাওঁতে খুৰা খুৰীৰ বহুত কষ্ট হয়। আমি খুৰা খুৰীৰ কাৰণে কিবা কৰিব লাগিব। কৰিম আকৌ, কেলে নকৰিম?